চাৰিটাকৈ ট্ৰাংকত জুবিন হত্যাৰ চাৰ্জশ্বিট হয় জুবিন হত্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা ধৰণেৰে জুবিন গাৰ্গক হত্যা কৰাৰ যি তথ্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু সেই জুবিন হত্যা অৰ্থাৎ জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ চাৰ্জশ্বিট ইতিমধ্যে আদালতলৈ লৈ আহিছে SIT দলে 84 দিন জোৰা জোৰদাৰ অনুসন্ধান জোৰদাৰ তদন্ত সোধা পোছা সাক্ষ্য গ্ৰহণ জেৰা আৰু এনেকুৱা এটা দীঘলীয়া পৰিক্ৰমা সামৰি 3 মাহৰ পূৰ্বেই চাৰ্জশ্বিট প্ৰস্তুত কৰিলে SITয়ে দিন ৰাতি একাকাৰ কৰি চাৰ্জশ্বিট প্ৰস্তুত কৰি আজি CJM আদালতত হাজিৰ কৰোৱা হৈছে CJM আদালতত দাখিল কৰা হৈছে জুবিন হত্যাৰ চাৰ্জশ্বিট 4টাকৈ ট্ৰাংক আৰু এই 4টা ট্ৰাংকত জুবিন মৃত্যুৰ ৰহস্য পাতে পাতে পৃষ্ঠাই সোমাই আছে তাৰ বাবে সকলো উদ্গ্ৰীব হৈ আছে জানিবলৈ সত্যটো কি আছিল 19 ছেপ্টেম্বৰৰ সেই কথা জানিবলৈ সকলো উৎসুক সকলো উদ্বাউল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰতিটো দিনৰে প্ৰতিটো আপডেট আমি জনাই আহিছো আপোনালোকক জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ আৰু অৱশেষত আজি সেই বহু প্ৰতীক্ষিত দিনটো 12/12/2025 এটা বিশেষ দিন অসমীয়াৰ বাবে অসমীয়াৰ হিয়াৰ আমঠু অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকী ৰহস্যজনকভাৱে সিংগাপুৰত গৈ ইয়াত পাৰ্টিত গৈ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু সেই সমগ্ৰ ঘটনাৰ যি ৰহস্য সেই ৰহস্য ভেদ হ'ব পৰাকৈ SITয়ে যি চাৰ্জশ্বিট প্ৰস্তুত কৰিছে সেই চাৰ্জশ্বিটক লৈ সমগ্ৰ দেশবাসী সমগ্ৰ ৰাজ্যবাসী বিশ্বজুৰি থকা জুবিন গাৰ্গৰ অনুৰাগীৰ কিন্তু দৃষ্টি নিবদ্ধ হৈ আছে 4টাকৈ ট্ৰাংকত বুজাই নথি সম্বলিত তথ্য সম্বলিত সেই চাৰ্জশ্বিট আজি CJM আদালতলৈ লৈ অহা হৈছে সেই দৃশ্য ইতিমধ্যে আপুনি প্ৰত্যক্ষ কৰিছে আমি তথাপিও লৈ আহিছো ভিডিঅ' ৱালত সেই দৃশ্যখিনি এয়া চাওক কক বকাই এটাৰ পিছত আনটো ট্ৰাংক আনি দুখনকৈ বাহনত ভৰোৱাৰ সেই দৃশ্য সেই মুহূৰ্তখিনি পুৱা প্ৰায় 9 বজাৰ পূৰ্বৰ পৰাই এই তৎপৰতা পুৱা প্ৰায় 8 বজাৰ পৰাই এই তৎপৰতা দেখিবলৈ পোৱা হৈছিল CIDৰ কাৰ্যালয়ত যে 9জনীয়া SIT দল সেই SIT দলৰ এই তৎপৰতা এই কুচকাৱাজ পুৱা প্ৰায় 8 বজাৰ পূৰ্বৰ পৰা আৰম্ভ হৈছিল প্ৰস্তুত কৰা হৈছিল সেই বিশেষ চাৰ্জশ্বিট যে নেকি তথ্য সমৃদ্ধ প্ৰায় 3500 তথ্য সমৃদ্ধ নথি সমৃদ্ধ এই চাৰ্জশ্বিট যাৰ বাবে 4টাকৈ ট্ৰাংকত ভৰাই এই চাৰ্জশ্বিট আজি CJM আদালতলৈ লৈ অহা হৈছে সেই মুহূৰ্তখিনি দেখুৱাইছো আমি আপোনালোকক এয়া প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্য মৃত্যুৰ সকলো তথ্য ইয়াত সন্নিবিষ্ট হৈ আছে ইয়াৰ পূৰ্বে আংশিক প্ৰতিবেদন দাখিল কৰা হৈছিল আৰু আংশিক প্ৰতিবেদনৰ পিছত আজি আনুষ্ঠানিকভাৱে পূৰ্ণাংগ তথা সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰা হৈছে CJM আদালতত এটা প্ৰক্ৰিয়া আৰু যে নেকি অসমবাসী ৰাইজে আজি 19 ছেপ্টেম্বৰৰ পৰা চিঞৰি ন্যায় বিচাৰি আছে জুবিন গাৰ্গৰ এই ৰহস্য মৃত্যুৰ আৰু সেই ৰাইজৰ পদলিৰ পৰা ন্যায়ৰ দাবী আজি আদালতমুখী হৈছে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি উল্লেখ কৰিছিল যে আৰক্ষীৰ কাম শেষ আজিৰে পৰা ন্যায়ালয়ৰ কাম আৰম্ভ হ'ব আৰু আদালতৰ প্ৰক্ৰিয়াৰ ওপৰত ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগিব আমি বিশ্বাস ৰাখিব লাগিব আৰক্ষীৰ কাম আজিৰে পৰা শেষ হ'ব এই যে চাৰ্জশ্বিট দাখিল কৰিলে CJM আদালতত আৰু তাৰ পিছত আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে আদালতৰ এই ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আইনৰ এই আইনী প্ৰক্ৰিয়াৰ ওপৰত আস্থা ভৰসা ৰাখিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে আৰু একেদৰে ৰাজ্য চৰকাৰে যি এজনীয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া ন্যায়িক তদন্ত আয়োগ গঠন কৰিছিল সেই আয়োগৰো শপতনামা দাখিলৰ আজি হৈছে অন্তিমটো দিন ইতিমধ্যে 40খনকৈ শপতনামা দাখিল কৰা হৈছে মুঠৰ ওপৰত যাতে কোনো খুৰুঙা নাথাকে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে এই চাৰ্জশ্বিটত পানী নহৰকা চাৰ্জশ্বিট প্ৰস্তুত কৰাৰ কথা কৈছিল SITয়ে সময়ে সময়ে মুন্না প্ৰসাদ গুপ্তাই CIDৰ SDGP গৰাকীয়ে সংবাদ মাধ্যম সম্বোধন কৰিছে তেওঁ খতিয়ান দিছে অসমবাসী ৰাইজক যে তদন্ত সঠিক দিশত শুদ্ধ ৰূপত আগবাঢ়িছে আৰু অসমবাসী ৰাইজে যি ধৰণেৰে বিচাৰিছে সেই ধৰণেৰেই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব এই আশ্বাস দিছে SITয়ে গতিকে SITৰ সেই কথা কেনেদৰে ফলিয়াই এই চাৰ্জশ্বিটত তাৰ বাবে সকলো কিন্তু এই মুহূৰ্তত অধীৰ আগ্ৰহেৰে বাট চাই আছে গতিকে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যি SIT গঠন কৰা হৈছিল ৰজি কলিতা যি নেকি চিফ
ইনভেষ্টিগেটিং অফিচাৰ হিচাপে ইনভেষ্টিগেটিং অফিচাৰ হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল গতিকে সঠিক শুদ্ধ ৰূপত এই চাৰ্জশ্বিট প্ৰস্তুত কৰিবলৈ আমি দেখিছিলোঁ তৎপৰতা দিন ৰাতি একাকাৰ কৰি এই চাৰ্জশ্বিট প্ৰস্তুত কৰিছিল 9জনীয়া SITৰ দলে গতিকে সেই দিশৰ পৰা যেনেদৰে SITয়ে ৰাইজক আশ্বস্ত কৰিছে ৰাইজে বিচৰা ধৰণেৰে ন্যায় প্ৰদান কৰিব গতিকে সেই দিশটোৰ প্ৰতি সকলোৰে দৃষ্টি থাকিব যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে SITৰ কাম শেষ আৰক্ষীৰ কাম শেষ আজিৰে পৰা ন্যায়ালয়ত কাম আৰম্ভ হ'ব অৰ্থাৎ আদালতমুখী হ'ল এই সমগ্ৰ ন্যায় প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আবেদন জনোৱা হ'ব ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ যাতে প্ৰতিদিনে শুনানি গ্ৰহণ কৰিব পৰা যায় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰীয়ে এইটো কৈছে যে নিৰ্বাচনৰ পূৰ্বেই ৰায় দিয়া হ'ব এই গোচৰৰ জুবিনৰ ৰহস্য মৃত্যুৰ গোচৰৰ ৰায় প্ৰদান কৰিব নিৰ্বাচনৰ পূৰ্বেই সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আনকি সদ্য সমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিৱেশনতো সেই আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এতিয়া ৰাইজেও অপেক্ষা কৰিছে ৰাইজেও আজি অতদিনে আজি প্ৰায় 84 দিন ধৰি জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোৰ পৰা অসমবাসী ৰাইজে ধৈৰ্যশীলতাৰ এক সুন্দৰ পৰিচয় দাঙি ধৰিছে আজি অতদিনে আস্থা ৰাখিছে চৰকাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছে আৰু অতি ধৈৰ্যশীল সহনশীল হৈ অসমবাসী ৰাইজে অপেক্ষা কৰিছে কাৰণ কোনেও গ্ৰহণ কৰিব পৰা নাই যে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীক এগৰাকী যাক ঈশ্বৰ পুত্ৰ বুলি আজি অসমবাসী ৰাইজে অভিহিত কৰিছে গতিকে তেনেকুৱা এটি শিল্পী সত্তাক যে কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰিব এয়া কি কথা কেনেকুৱা কথা এই ষড়যন্ত্ৰৰ আৰৰ কথাবোৰ কি কোনে ষড়যন্ত্ৰ কৰিলে সেই কথাখিনি জানিবই লাগিব সকলোৱে আৰু যাৰ বাবে নেকি সকলোৱে দাবী উত্থাপন কৰি আহিছে ধৈৰ্য সহকাৰে সহনশীল হৈ কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নকৰাকৈ জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে আৰু সেই অপেক্ষাৰত অসমবাসীৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন গতিকে এই ন্যায় প্ৰক্ৰিয়াক আজি এটা মাত্ৰা প্ৰদান কৰিব এই চাৰ্জশ্বিট দাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে এয়া ইতিহাস এটা অন্যতম ইতিহাস 90 দিনৰ পূৰ্বেই চাৰ্জশ্বিট দাখিল কৰা জুবিন গাৰ্গৰ ক্ষেত্ৰত এয়া সম্ভৱ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই উল্লেখ কৰিছে গতিকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত ৰাইজে আস্থা ৰাখিছে ভৰসা ৰাখিছে আৰু কালিও যেনেদৰে মুখ্যমন্ত্ৰীয়ে ক'লে যে SITৰ কাম আজিৰে পৰা শেষ আজিৰে পৰা আদালত ন্যায়ালয়ৰ কাম আৰম্ভ হ'ব ঠিক তেনেদৰে ইয়াৰ পূৰ্বেও আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা ইতিমধ্যে উল্লেখ কৰিছে যেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেৰে এতিয়া শুনানি হ'ব বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব কাৰণ আজি CJM আদালতত এই চাৰ্জশ্বিট দাখিল কৰা হ'ল CJM আদালতত পুংখানুপুংখাকৈ সকলোখিনি তথ্য চালি জাৰি চোৱা হ'ব কেনেধৰণৰ তথ্য তাত সমৃদ্ধ হৈ আছে চাৰ্জশ্বিটত যিসকল অভিযুক্ত আছে অভিযুক্তসকলৰ কেনেধৰণৰ ৰোল আছিল 19 ছেপ্টেম্বৰৰ দিনটোত বা তাৰ পূৰ্বৰ পৰাই কেনেধৰণৰ ৰোল প্লে কৰিছিল সেইসমূহ অভিযুক্তই যি বৰ্তমান কাৰাবন্দী হৈ আছে গতিকে সেইসমূহ অভিযুক্তৰ বিৰুদ্ধে কি কি তথ্য আছে সকলো পুংখানুপুংখকৈ চালি জাৰি চাব আৰু তাৰ পিছত শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব সেশন আদালতত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব যদিবা কোনো অধিবক্তাই এই মুহূৰ্তত ওকালতি কৰা নাই অভিযুক্তৰ হৈ কিন্তু আদালতৰ নিয়ম আইনৰ নিয়ম যে অভিযুক্তয়ো অধিবক্তা লাভ কৰিব পৰৱৰ্তী সময়ত যদি অধিবক্তা আহে লাভ কৰে নিযুক্তি দিয়া হয় অভিযুক্তৰ হৈ তেতিয়া হলে সেই অভিযুক্তই যিসমূহ তথ্য আছে চাৰ্জশ্বিটত সেইসমূহ সন্দৰ্ভত কেনেধৰণৰ যুক্তি আগবঢ়ায় কনভিন্সিং কেনেধৰণৰ তথ্য থাকিব কনক্ৰিট কেনেধৰণৰ তথ্য তাত প্ৰদান কৰা হৈছে যেহেতু হত্যাকাণ্ড বুলি কোৱা হৈছে 103 ধাৰা আৰোপ কৰা হৈছে জুবিন গাৰ্গৰ এই ৰহস্য মৃত্যুত 18/2025 নম্বৰ গোচৰ অৰ্থাৎ দুটা গোচৰৰ এয়া প্ৰথমটো গোচৰ 18/2025 নম্বৰ গোচৰৰ এই চাৰ্জশ্বিট আজি দাখিল কৰা হৈছে যে নেকি 4টাকৈ ট্ৰাংকে আজি জুবিন হত্যাৰ চাৰ্জশ্বিট আদালতত দাখিল কৰা হৈছে গতিকে এইসমূহ তথ্য কেনেধৰণৰ কনভিন্সিং তথ্য থাকিব কনক্ৰিট তথ্য থাকিব জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমি হত্যাকাণ্ড বুলি কৈছো গতিকে সেইসমূহ বিষয় চালিজাৰি চোৱা হ'ব আৰু তাৰ পিছত শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ হয় তেতিয়া হলেও কিছু সময় নিশ্চয় প্ৰয়োজন হ'ব কাৰণ 300 লোকৰ প্ৰায় 300 লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে যোৱা 84টা দিনত SIT গঠন কৰা দিনটোৰ পৰা এই প্ৰক্ৰিয়াটোত 300 লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে জেৰা চলোৱা হৈছে ইয়ত পাৰ্টিত থকা ছিংগাপুৰীয়া সেইসকল প্ৰবাসী অসমীয়াক সমন জাৰি কৰা হৈছিল
সেইসকল প্ৰবাসী অসমীয়া আহিল সেইসকল প্ৰবাসী অসমীয়াই অসমীয়াক চাৰ্জশ্বিটত কেনেদৰে ৰখা হৈছে যি ইয়ত পাৰ্টিত আছিল সকলোৰে দাবী উত্থাপন কৰিছিল অসমবাসী ৰাইজে ইয়ত পাৰ্টি থকা প্ৰত্যেকজনকে তদন্তৰ আওতালৈ আনিব লাগে প্ৰত্যেকজনে দোষী প্ৰত্যেকজনৰে চূড়ান্ত হেমাহি যিসমূহ কিস্তিকৈ মুকলি কৰা ভিডিঅ' আছিল তাত স্পষ্টকৈ দেখিবলৈ পোৱা হৈছিল গতিকে সেই ছিংগাপুৰীয়া অসমীয়াসকলক চাৰ্জশ্বিটত সাক্ষী হিচাপে নে ৰাজসাক্ষী হিচাপে ৰখা হৈছে সেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ বহুখিনি কথা জুবিন গাৰ্গৰ স্বাস্থ্যজনিত বিষয়ৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গক বিহপান কৰোৱা বিষয়ৰ পৰা আৰম্ভ কৰি অৱহেলা কৰাৰ পৰা আৰম্ভ কৰি বিত্তীয় অনিয়ম অন্যতম এটা গুৰুত্বপূৰ্ণ অংগ হ'ব এই চাৰ্জশ্বিটখনৰ এই যে 4টা ট্ৰাংকত চাৰ্জশ্বিট অনা হৈছে তাত বিত্তীয় অনিয়ম অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হ'ব বিত্তীয় অনিয়মক লৈ বহুখিনি বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল স্ক্ৰীনশ্বট কিছু ভাইৰেল হৈছিল শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছিল কেতবোৰ বিস্ফোৰক অভিযোগ আৰু তেতিয়াই ফাদিল হৈছিল যে জুবিন গাৰ্গক কেনেদৰে লুটিপুটি খাইছিল জুবিন গাৰ্গক কেনেদৰে মেচিন বনাই পেলোৱা হৈছিল টকা ঘটাৰ যন্ত্ৰত পৰিণত কৰিছিল জুবিন গাৰ্গক এনেসমূহ তথ্য পোহৰলৈ আহিছিল ষ্টুডিঅ' নিৰ্মাণৰ নামত কেনেদৰে জুবিন গাৰ্গক লুটিপুটি খাইছিল জুবিন গাৰ্গক আভুৱা ভাৰী ষ্টুডিঅ' নিৰ্মাণ কৰাৰ নামত মাইক্ৰফোন ক্ৰয় কৰাৰ নামত কিমান লাখ লাখ টকা সৰকাইছিল সেই শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই 12 লাখ টকাত বন্দোবস্তি কৰা হয় একোখন বিহুৰ অনুষ্ঠান জুবিন গাৰ্গৰ সেই অনুষ্ঠানৰ নামত জুবিন গাৰ্গৰ টকা কেনেদৰে খৰচ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এইসমূহ বিষয় যেতিয়া পোহৰলৈ আহিছিল আৰু সেই পোহৰলৈ অহা বিষয়সমূহে কিন্তু অসমবাসী ৰাইজক যথেষ্ট পৰিমাণে আঘাত দিছিল এফালে জুবিন মৃত্যুৰ বেদনা আৰু তাৰ পিছত জুবিন গাৰ্গক লুটিপুটি খোৱাৰ সেইসমূহ বিষয় কটাঘাত নিমখ ঢলাৰ দৰে হৈছিল অসমবাসী ৰাইজৰ মন মগজুত এটুকুৰা যেন কেতিয়াও নুশুকোৱা ঘাঁ হিচাপে এই জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ বিষয়টো মন মগজুত সোমাই পৰিছিল আৰু জুবিন গাৰ্গে যিদিনালৈকে ন্যায় নাপাব সেইদিনালৈকে এই ঘাঁ কিন্তু অসমবাসী ৰাইজৰ নুশুকায় আৰু যাৰ বাবে নেকি সকলোৱে ডিজিটেল আন্দোলনৰ পৰা আৰম্ভ কৰি সকলোৱে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে গতিকে আজি এই চাৰ্জশ্বিট দাখিল কৰা হ'ল সকলোখিনি তথ্য তাত সমৃদ্ধ নিশ্চিতভাৱে আছে আশা কৰিছে সকলোৱে এছআইটিও আশ্বস্ত কৰিছে ৰাইজক অসমবাসী ৰাইজে বিচৰা ধৰণে ন্যায় প্ৰদান কৰা হ'ব গতিকে তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু যেহেতু শুনানি প্ৰক্ৰিয়াৰ মাজত এতিয়া সোমাই পৰিব সমগ্ৰ প্ৰক্ৰিয়া লাহে লাহে শুনানি হ'ব সেই 300 লোকৰ যে সাক্ষ্য গ্ৰহণ কৰা হৈছিল সেই সাক্ষ্যসমূহৰ বিষয়ে আদালতত পুনৰ সেইসমূহ সাক্ষ্য পুনৰ গ্ৰহণ কৰা হ'ব ক্ৰছ চেক কৰা হ'ব কিমান সঠিক কিমান শুদ্ধ সেইসমূহ তথ্য সকলোখিনি তথ্য চালি জাৰি চোৱা হ'ব কিমান কনক্ৰিট হয় সেইসমূহ তথ্য কিমান কনভিন্সিং হয় গোটেইখিনি নিৰ্ভৰ কৰিব এই ন্যায় প্ৰক্ৰিয়াৰ ওপৰত গতিকে ইয়াৰ মাজতে ছিংগাপুৰৰ তদন্তৰো কিছু আংশিক প্ৰতিবেদন হয়তো ইয়াত সন্নিৱিষ্ট থকাৰ কথাও চৰ্চা চলি আছে ছিংগাপুৰৰ চিকিৎসকৰ প্ৰতিবেদন ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা ভিজেৰা ৰিপৰ্টৰ পৰা আৰম্ভ কৰি ছিংগাপুৰ আৰক্ষীৰ ভাষ্য তাৰে আংশিক কিছু প্ৰতিবেদন হয়তো এই প্ৰতিবেদনটো সন্নিৱিষ্ট থাকিব গোটেইখিনি বিষয় সময় বাগৰাৰ লগে লগে স্পষ্ট হ'ব ইতিমধ্যে আমি জনাইছোঁ যে কি প্ৰক্ৰিয়াৰ জৰিয়তে সাধাৰণ ৰাইজেও এই চাৰ্জশ্বিট লাভ কৰিবলৈ সক্ষম হ'ব আদালতত আবেদন জনাব লাগিব আৰু আদালতত আবেদন জনালে চাৰ্জশ্বিট লাভ কৰিব অন্যথা ৰাজহুৱা কৰা নহয় কাৰণ তাৰো কিছু আইনী প্ৰক্ৰিয়া থাকে তাৰো কিছু আনুষ্ঠানিকতা থাকে চাৰ্জশ্বিট কেতিয়াও পাব্লিক ডকুমেণ্ট হ'ব নোৱাৰে বুলি কোৱা হৈছে আইনৰ ফালৰ পৰা গতিকে এনে বিভিন্ন দিশ আছে সোমাই গতিকে সেই দিশৰ পৰা সকলোৱে এতিয়া অপেক্ষা কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হয় তেতিয়াহ'লে নিৰ্বাচনৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৰায় প্ৰদান কৰিব বুলি সকলোৱে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে গতিকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়াও যথেষ্টখিনি দৰ্শকে সেই ন্যায়ৰ দাবী উত্থাপন কৰিয়ে আছে ছ'চিয়েল মিডিয়াত গতিকে লক্ষণীয় হ'ব আমি অপেক্ষা কৰিব লাগিব অতদিনে অসমবাসী ৰাইজে অপেক্ষা কৰিছে আমি জনাই যাম প্ৰতিটো আপডেট এয়া 4টা ট্ৰাংকৰ চাৰ্জশ্বিট 4টা ট্ৰাংকৰ 3500 নথি সম্বলিত তথ্য সম্বলিত এই চাৰ্জশ্বিটৰ পাতে পাতে আছে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ